का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বুকাচি পদ্ধতিত গাহৰি পালন হৈছে জাপান আৰু কোৰিয়াত প্ৰাকৃতিক পদ্ধতিত কৰা এক গাহৰি পালন পদ্ধতি। এই পদ্ধতিত অণুজীৱ ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত গাহৰিৰ মলমূত্ৰবোৰ গঁৰালতে পৰিবলৈ দিয়া হয় আৰু ইয়াক আঁতৰোৱা নহয়। পৰৱৰ্তী সময়ত ইয়াক বিশেষ পদ্ধতিৰে সাৰলৈ ৰূপান্তৰিত কৰা হয়। এই পদ্ধতিত গাহৰি পালন কৰিলে গঁৰালৰ গোন্ধ নাথাকে, বেমাৰ আজাৰ কমকৈ হয় আৰু গাহৰিৰ বাঢ়ন খৰতকীয়া হয়। এই পদ্ধতিত গাহৰি পালন কৰিলে গাহৰিবোৰ 6 মাহত অতি কমেও 80 কিলোগ্ৰাম ওজনৰ হয়। বুকাচি পদ্ধতিনো কি আৰু এই পদ্ধতিত গাহৰি পালনৰ সুবিধাসমূহৰ বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু চিকিৎসা বিষয়া ডাক্তৰ নাৰায়ণ চন্দ্ৰ দেউৰীয়ে এনেদৰে কয়। যদি বুকাচি চিষ্টেম বুলি ক'লে এইটো হ'ল জাপানিজ এণ্ড কোৰিয়ান নেচাৰেল ফাৰ্মিং। নেচাৰেল ফাৰ্মিং বিশেষকৈ গাহৰিৰ ক্ষেত্ৰত এইটো বস্তু আমাৰ ইয়াতে আজিকালি হৈছে দুই এটা। আৰু এই চিষ্টেমটোত ইয়াৰ মিনিংটোৱে হ'ল জাপানিজ মিনিং, সেইটো হ'ল অৰ্গেনিক ফাৰ্মেণ্টেড মেটেৰিয়েলছ। গতিকে ইয়াৰ যিটো চিষ্টেম সেইটো ফ্ল'ৰিঙত আচলতে অৰ্গেনিক মেটেৰিয়েলছ দি পেলাই যিটো IMO চিষ্টেমত ইয়াতে ফ্ল'ৰ চিষ্টেমটো কৰা গাহৰি মেনেজমেণ্ট বা ৰিয়েৰিং কৰা হয়। আৰু ইয়াৰ সুবিধাসমূহ কি? ইয়াৰ সুবিধাসমূহ হ'ল যিটো গাহৰিৰ যিটো গোন্ধ বা দুৰ্গন্ধ সেইটো নাথাকে, সেইটো বহুত কম হয়। ধৰক মানে মানুহ ওচৰত থিয় হৈ থাকিলেও যিটো মানুহৰ ওচৰত গাঁৱৰ মাজতো এইটো কৰিব পাৰে বা ঘৰৰ ওচৰতো কৰিব পাৰে, তেতিয়াহ'লে মানে গোন্ধটো মানুহে নাপায়, তেতিয়া মানুহে মানে কমপ্লেইন নকৰে। আৰু 2 নম্বৰ কথা হ'ল ইয়াতে মানে মেনেজমেণ্টৰ ক্ষেত্ৰত সুবিধা হয়। খালি এটা বস্তু চাব লাগে, মানে ইয়াত মইচাৰ চিষ্টেমটো ৰাখিব লাগে। সেইটো কাৰণে 60% ৱাটাৰ দিয়া হয়, যিটো IMO চিষ্টেম বুলি কয়, যিটো ইণ্ডিজেনাছ মাইক্ৰ' অৰ্গেনিজমত সেইটো কৰা হয়। তাৰপিছত ইয়াত যিবিলাক এডভান্টেজ আছে তাৰ ভিতৰত হ'ল গাহৰিৰ ডাইজেষ্টিভ চিষ্টেমটো খুব ভাল হয়। আৰু তেনেকৈ গাহৰিবিলাকৰ যিটো ৱেইট গেইনটো সোনকালে হয়। ধৰক মানে 6 মাহত 80 কেজি হয়ে। আৰু এটা কথা মানে ইয়াত গাহৰিৰ যিটো মানে মাংস কোৱালিটিটো ভাল হয়। আমাৰ যিবিলাক সাধাৰণতে গাহৰি আমি যিটো পকাত ৰাখোঁ তাৰ স্কিনৰ তলত মানে বহুত ফেট জমা হয়। ফেট জমা হোৱাৰ কাৰণে কি হয়, সাধাৰণতে স্কিনত যদি বেছি ফেট হয় মানুহে কিনিব নোখোজে, বা বেছি মানে এই দাঁতটো স্কিনটো ইমান ডাঠ, এনেকৈ মানে যিটো ছাল গাহৰিৰ ছালটো ইমান ডাঠ, সেইটো মানে ইয়াত নাথাকে। যিহেতু ইয়াতে সেই স্কিনৰ তলত আমাৰ যিটো বা গাহৰিৰ ছালৰ তলত যিবিলাক ফেট জমা হয় সেইবিলাক হ'ল গাহৰিৰ যিবিলাক হেৰি হয়, যিটো আমি যিবিলাক পকাত ৰাখোঁ, পকাত ৰাখিলে কি হয় মানে গাহৰিৰ মানে ছালৰ তলত ফেটটো বেছি জমা হয়। কিন্তু ইয়াত মানে যিহেতু পকা নাথাকে, অকল তুঁহগুৰি বা এইটো যিটো মানে ফাৰ্মেণ্টেড নেচাৰেল মেটেৰিয়েলবিলাক থাকে, সেইটো কাৰণে মানে গাহৰিৰ স্কিনটো মানে যিটো পাতলা হয়, মানে এতিয়া লোকেল গাহৰিৰ নিচিনা বুলি ভাবে, মানে কোৱালিটিটো ভাল হয় খাবলৈ। সেইটোৱে ইয়াত মেইনলি হ'ল মইচাৰ চিষ্টেমটো চাব লাগে আৰু মেনেজমেণ্টটো চাব লাগে অলপ। তাৰপিছত মানে ফিডিং চিষ্টেমটো চাব লাগে। ফিডিং চিষ্টেমটো ধৰক মানে দিনৰ ভাগতে 2 বাৰ খুৱাব লাগে, আৰু সেইখিনি কৰিলে গাহৰিটো মানে ৱেইটটো বেছি বাঢ়ে এনেকৈ। আৰু মেনেজমেণ্টৰ ক্ষেত্ৰত লেবাৰ কষ্টটো যথেষ্ট কম হয়,
লেবাৰ খৰচটো সেইকাৰণে অকণমান চাফ চিকুণ কৰা, চাফ চিকুণটো বিশেষ কৰাৰ কাৰণে বহুত এক্সট্ৰা লেবাৰ নালাগে এনেকৈ। সেইটো কাৰণে গাহৰিৰ প্ৰফিটটো খুব বেছি হয় এইটো ছিষ্টেমত। কিন্তু এই ছিষ্টেমটো আমাৰ এই অঞ্চলত বা মোৰ এই ৰাণী অঞ্চলত বহুতখিনি মানুহে এইটো ছিষ্টেমত বিশেষকৈ কৰা নাই বা জনা হোৱা নাই। এতিয়া জনা হৈ আহিছে, এখেতৰ লগত আৰু 2জনো কৰিছে, লাহে লাহে এইটো ছিষ্টেমত আহি আছে। আৰু এইটো ছিষ্টেমত আহি থাকিলে আমাৰ গাঁৱৰ মাজতো কৰিব পাৰে মানুহবিলাক, যিহেতু মানে ইয়াত গোন্ধটো খুব কম হয়। এনেকৈ গাহৰিৰ গোন্ধটোৰ কাৰণেতো মেইন মানুহে কমপ্লেইন কৰে। কমপ্লেইন কৰিয়ে পিছত মানে মানুহে গাহৰি গঁৰালটো উঠাবলৈ বাধ্য হয়, কোনোবা যদি ইচ্ছা থাকিলেও। সেইটো আৰু গাহৰি মেইনলি হ'ল মানে লেতেৰাৰ মল মূত্ৰবিলাক তাতে পেলাই থাকিব লাগিব, ধুই থাকিব লাগিব। ইয়াতে এই ছিষ্টেমটো কৰিব নালাগে। পানীৰ যিটো আমাৰ যিটো কোষ সেইটো নাইকিয়া হৈ যায়। মানে গাহৰি যিবিলাক মল মূত্ৰ সেইটো পেলাব নালাগে। তাতে গৈ পেলাই তাতে যিটো মাইক্ৰ' অৰ্গেনিজমটো থাকে, IMO বুলি কয়, ইণ্ডিজিনাছ মাইক্ৰ' অৰ্গেনিজম ছিষ্টেমটো সেইটো IMO। সেইটো কাৰণে তাৰমানে ইয়াতে মাইক্ৰ' অৰ্গেনিজম ছিষ্টেমটোৰ কাৰণে মল মূত্ৰবিলাক পেলাব নালাগে। গতিকে তাতে যাই পেলাই তাতে গোটেইখিনি কিন্তু 2 বছৰলৈকে থাকিব। 2 বছৰৰ পিছত সেইবিলাক উঠাই পেলাই আকৌ নতুনকৈ মাইক্ৰ' অৰ্গেনিজম ডেভেলপ কৰি পেলাই আকৌ নতুনকৈ বনাই পেলাই আকৌ ৰুমটো চেঞ্জ কৰিব নালাগে, কিন্তু মেটেৰিয়েলবিলাক চেঞ্জ কৰিব লাগে। সেইটো আৰু বেমাৰ আজাৰো নিশ্চয় কম। ইয়াতে বেমাৰ আজাৰ বহুত কম। আৰু 2 নম্বৰ কথা, বেমাৰ আজাৰ কম হোৱাৰ কাৰণে কি হয়, ইয়াতে মাংসবিলাকো খুব কোৱালিটিটো ভাল হয়। কাৰণে মানুহ খাবৰ কাৰণে এতিয়া বাকীবিলাক বেমাৰ আজাৰ বেছিকৈ হ'লে কি হয়, তাতে এণ্টিবায়'টিক ইনকুলেশ্যন কৰিব আছে, মানে যিটো এণ্টিবায়'টিক বেজী মাৰিব লাগে। কিন্তু ইয়াতে এণ্টিবায়'টিক বেজী মাৰিব লগাই নহয়, মানে বেমাৰটো কম হয়। সেইকাৰণে মাংসৰ কোৱালিটিটো খুব ভাল হয়। আল্টিমেটলি মাংসৰ কোৱালিটি ভাল হয়। আল্টিমেটলি গাহৰিৰ দামটোও বেছিকৈ পায় ফাৰ্মাৰবিলাকে, খেতিয়কবিলাকে। বোকাচি পদ্ধতিত মাটিত গাঁত খান্দি প্ৰথমে গছৰ ডাল, পাত, কাঠ, কয়লা, তুঁহ আদি দিয়া হয়। তাৰ পাছত ইয়াক 7 দিনলৈ ৰাখিব লাগে। এইখিনি 2 বছৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই বিষয়ে ৰাণীস্থিত সঞ্জয় চৰকাৰৰ বোকাচি পদ্ধতিত স্থাপন কৰা গাহৰি পামৰ কৰ্মচাৰী থানেশ্বৰ ৰাভাই এনেদৰে কয়। আমি এই যিটো পদ্ধতি দেখিছোঁ, এই পদ্ধতিটোক বোকাচি পদ্ধতি বুলি কোৱা হয়। ইয়াত প্ৰথমতে অকণমান মাটিৰ তললৈকে গাঁত খান্দি লোৱা হয়, নহয় জানো? এই গাঁতটো কিমান ফুটমান খান্দিব লাগে আৰু তাত কি কি দিব লাগে? 4 ফুট দ কৰিব লাগে। 4 ফুট দ কৰি মাটিটো প্লেন কৰি তাৰ তলত খৰি দিব লাগে, কাঠখৰি, শুকান পাত, শুকান পাতৰ তলত ওপৰত কাঠৰ গুড়িৰ ওপৰত কাঠকয়লা, সেইটো দিলোঁ। সেইটো দিয়াৰ পাছত আমি এইটো টুটো দিম। টুটো 6 ইঞ্চি ঢালিম। 6 ইঞ্চিৰ ওপৰত IMO আছে আমাৰ, IMO দি দিম। IMO পানীটো আছে, পানীটো দি দিম। তাৰপিছত আৰু 6 ইঞ্চি এটা লেয়াৰ বনাম, আৰু IMO ঢালিম। এনেকৈ দি দিম, মানে 4 ফুটটো ওখ কৰি লৈ আহিম। আৰু এনেকৈ কিমান দিন ৰাখিব লাগে? এইটো আমাৰ 7 দিনৰ কাৰণে ৰাখি থাকিব লাগিব। তাৰপিছত তাত গাহৰি পুহিব তাত পাৰি? সোমাই দিব পৰা যাব। আৰু এনেকৈ কিমান দিনলৈকে গাহৰিটো পুহিব পাৰি? এটা 2 বছৰ। তাৰ পাছত কি কৰিব লাগে? সেই 2 বছৰৰ পিছত আমি এইটো যদি আমি খালী কৰি দিওঁ, খালী কৰি দিব পৰা যাব। তাত আকৌ নতুনকৈ গাহৰি আনিব পাৰি? পাৰিব। আৰু এই কাষৰ যে বেৰবিলাক দিছে গঁৰালৰ, কোনখিনিলৈকে কিমান ফুটমান পকা কৰে আৰু কিমানখিনি কাঠৰ ৰাখে আপোনালোকে? আমি 4 ফুটটো অকল কাঠৰ পকাৰে বনাওঁ, আৰু 4 ফুট আমি কাঠৰে বনাওঁ। আৰু এই গাহৰিখিনিক আমি দেখিছোঁ যে মানে পোৱালিবিলাক যাতে হেঁচা খাই নমৰে, এইটো কাৰণে আমাৰ এই চিষ্টেমটো বনোৱা গৈছে। আৰু হয়, কাঠৰ ওপৰতে চিষ্টেমটো বনাই দিছোঁ, নট ফিটিং কৰি। আৰু এই গাহৰিবিলাকৰ পোৱালি আপোনালোকে কিমানমান পাইছে? গড়ে কিমানমান পায়? মানে এবাৰত কেইটাকৈ পোৱালি পাইছে? পোৱালি আমি এইটো 12টা, 13টা, 8টা, 10টা এনেকৈ পাইছোঁ। আৰু আটাইতকৈ বেছি কিমান পাইছে এবাৰ? আমি এবাৰ পাইছিলোঁ 16টা লাগি পাইছিলোঁ। এই গোটেইখিনিয়ে বাচি আছেনে? 16টাটোৰ 3টা মাৰা গৈছিলে গোটেই সেনেকৈ। আৰু বাকী যিবিলাক পোৱালি হয়, ধৰক গড়ে 10টা জন্মিলে কিমানমান বাচি থাকে আপোনালোকৰ? নে প্ৰায় এতিয়া ধৰ আমাৰ বেছি সেনেকৈ মৰাটো নাই। 10টা থাকিলে 10টাই বাচি যায় কেতিয়াবা, যদি একো বেমাৰ চেমাৰ একো নহয়। আৰু বেমাৰটো একো নহয় আমাৰ পোহাৰ কাৰণে চাগে অলপ বেছি বাচে। আৰু ইয়াত কোৱা হয় যে বেমাৰ কম হয়, আপোনালোকৰো নিশ্চয় বেমাৰ কমেই হয়? বহুত কম আছে। ডায়েৰিয়া চায়েৰিয়া একো নহয় মানে এনেকুৱা বেছি। তথাপিও আপোনালোকে ভেকচিন দিয়ে চাগে? ভেকচিনটো দি দিওঁ, ডায়েৰিয়া চায়েৰিয়া ঔষধটো খুৱাই থাকোঁ। হয়। আৰু কি কি খুৱায়? পেলুৰ ঔষধ নিয়মীয়াকৈ খুৱায়? নিয়মীয়া। হয়। আৰু আইৰণ ইনজেকশ্যন দিয়ে নে? আইৰণটো দিওঁ। আমাৰ পেলুটো এইটো দি দিওঁ। হয়। আইৰণটো আমাৰ এইটো ইনফ্ৰনটো দি দিওঁ, মানুহ দিয়াটো।
আৰু আপোনালোকে যেতিয়া ধৰক পশু চিকিৎসকৰ সহায় বিচাৰে হয়। আমাৰ কলেজৰে হওক বা স্থানীয় পশু চিকিৎসা বিষয়া হওক আপোনালোকে সহায়খিনি পাই আছে নহয় পায় জানো? হয় আৰু ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰও আছে আপোনালোকৰ হয় ওচৰত হয় তেওঁলোকৰো সহায় নিশ্চয় পাই আছে বা অকণমান পাওঁ আৰু। হয়। আৰু মোটামুটি এতিয়া কিমানমান গাহৰি আছে আপোনালোকৰ ডাঙৰ গাহৰি কিমান আছে আৰু পোৱালি কিমান আছে আনুমানিক অনুমানি মোটামুটি ডাঙৰ পোৱালি ছোৱালী 150 মান হ'ব পোৱালি আৰু ডাঙৰ মিলি মিলি। অসমতো বৰ্তমান কিছু গাহৰি পালক বোকাচী পদ্ধতিত গাহৰি পালন কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোক সফলো হৈছে। এইবাৰ লগ পাওঁ আহক ৰাণী পাট গাঁৱৰ এগৰাকী যুৱ উদ্যমী গাহৰি পালক বিষ্ণু বসুমতাৰীক। পূৰ্বতে হোটেল চলোৱা শ্ৰী বসুমতাৰীয়ে ক'ভিড পৰিস্থিতিৰ সময়ত হোটেলৰ ব্যৱসায় নচলা হৈ অহাত স্থানীয় পশু চিকিৎসা বিষয়া ডাক্তৰ নাৰায়ণ চন্দ্ৰ দেউৰীৰ পৰামৰ্শত আৰম্ভ কৰে গাহৰি পালন। সহযোগ কৰে পিতৃয়েও। চৰকাৰৰ EDEG আঁচনিৰ অধীনত লাভ কৰে 1.5 লাখ টকাৰ ঋণ। নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰাৰ উপৰিও শ্ৰী বসুমতাৰীয়ে যোৱা বছৰত প্ৰায় 2 লাখ টকাৰ লাভ অৰ্জন কৰে। মই মানে ফাৰ্ষ্ট টাইম মোৰ ৰেষ্টুৰেণ্ট আছিলে একলেণ্ডৰ সন্মুখত। তো মই ৰেষ্টুৰেণ্ট দি আছিলোঁ, তাৰপিছত কৰোণাৰ কাৰণে একলেণ্ডৰো মানে কাষ্টমাৰ কমি গৈছে। তো তেনেকৈ মোৰ মানে ৰেষ্টুৰেণ্টখনতো মানুহ নোহোৱা হৈ গ'ল। তেনেকৈ মই মানে ভাবিলোঁ কি সকলোৱে কয় যে গাহৰি ফাৰ্ম কৰিলে ভাল হয়, তো সেই হিচাপত মই গাহৰি ফাৰ্মতে লাগিলোঁ। আৰু লগতে আমাৰ ৰাণী ভেটেনাৰীৰ পশু চিকিৎসক ডক্টৰ নাৰায়ণ দেউৰী ছাৰ, তেখেতে মোক অলপ সহযোগ কৰিলে। তেখেতে ক'লে যে তুমি এক কাম কৰা, তুমি নাবাৰ্ডৰ ফালৰ পৰা লোন এটা লোৱা, মই ঠিক ঠাক কৰি দিম, তেনেকৈ বুলি ক'লে। তো সেই হিচাপত ছাৰে মোক মানে লোনটো কৰাই দিলে আৰু সেই হিচাপতে মই গাহৰি ফাৰ্মখন আৰম্ভ কৰিলোঁ। আৰু এইটো কোন চনৰ কথা? এইটো 2019 চনৰ নৱেম্বৰ মাহত মই কৰিছোঁ, মানে লোনটো মোৰ হৈছে। তাৰপিছত মই কাম ষ্টাৰ্ট কৰিছোঁ 2020 চনৰ পৰা। ষ্টাৰ্ট কৰি মই 2021 চনৰ পৰা পোৱালি পোৱা আৰম্ভ হৈছে। মানে মই ফাৰ্ষ্ট টাইম মানে মাইকীয়ে আনিছিলোঁ 9টা আৰু এটা বৰ আনিছিলোঁ 10টা আনিছিলোঁ। তো সেই হিচাপত মই এতিয়া পোৱালি বিক্ৰী কৰি আছোঁ 4,000 কৰি এটা পোৱালি, তেনেকৈ বিক্ৰী কৰি আছোঁ। আৰু বৰ্তমান কিমান আছে গাহৰি আপোনাৰ? এতিয়া মোৰ বৰ্তমান গোটেই মিলে 23টা পোৱালি আছে। পোৱালিয়ে ডাঙৰে মিলে 23টা আছে গোটেই মিলে। আৰু 21 চনৰ পৰা আপুনি বিক্ৰী আৰম্ভ কৰা বুলি কৈছে পোৱালি। 21 চনৰ পৰা ধৰক আজিলৈ 22 চনৰ ফেব্ৰুৱাৰী মাহলৈ আপুনি কিমান পোৱালি বিক্ৰী কৰিলে? মই 22 চনৰ ফেব্ৰুৱাৰী মাহলৈকে মই টোটেল 68 পোৱালি বিক্ৰী কৰিছোঁ। আৰু 4,000কৈ বিক্ৰী হয়, কৰিছে? 4,000কৈ বিক্ৰী কৰিছোঁ। তাৰমানে যোৱা বছৰটোত আপোনাৰ লাভৰ পৰিমাণ কিমান মান হ'ব? মোৰ যোৱা বছৰটোত মোটামুটি লাভৰ পৰিমাণ 2 লাখৰ ভিতৰত থাকিব আৰু মানে হেৰি মিলাই ধৰিলোঁ 4,000কৈ হ'লে 68ত আপোনাৰ 2 লাখ প্ৰায় 2,70,000 মান 70,000 মান হয়। তো 2 লাখ মান লাভত থাকিছে আৰু বাকীখিনিতো আৰু দানা পানীৰ কাৰণে যাবই। আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছে? মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ। 2012 চনতে মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ। তাৰপিছত আৰু ৰেষ্টুৰেণ্টত মানে হেৰি কৰিছিলোঁ, ৰেষ্টুৰেণ্ট এখন দিছিলোঁ। তো তেনেকৈ আৰু মানে সেইখনো ঠিক ঠাক নহয়, মানে বেপাৰ বাণিজ্য অলপ কম হয়। সেই হিচাপত আৰু মানে গাহৰি ফাৰ্মতে লাগি গ'লোঁ। আৰু আপুনি কিমান টকাৰ ঋণ পাইছিলে আৰু ঋণৰ কিস্তি আপুনি নিয়মীয়াকৈ পৰিশোধ কৰি আছে? হয়, কৰি আছোঁ। মই 1.5 লাখ টকাৰ ঋণ লৈছিলোঁ। এতিয়া মোৰ আৰু এবছৰ আছে ঋণটো শেষ হোৱাৰ কাৰণে। আৰু লগতে আমাৰ ছাবচিডি থকা বুলি কৈছিলে, তো এতিয়া ছাবচিডিবিলাক পোৱা নাই আৰু এতিয়া মাৰি আছোঁ ঋণ। এতিয়া এবছৰ আছে আৰু মানে গাহৰি পালনৰ পৰা হোৱা উপাৰ্জনেৰে আপুনি ঋণটো পৰিশোধ কৰি আছোঁ মই এতিয়া তেনেকৈ। আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছে নেকি? মানে প্ৰশিক্ষণ তেনেকৈ মই লোৱা নাই। ছাৰে কিছু কথা কৈছে যে তুমি বেমাৰ আজাৰ হ'লে কি দিব লাগে দৰৱ, সেইটো ছাৰে ভালদৰে বুজাই দিছে। তো সেইমতে মই দৰৱখিনি দি আছোঁ ঠিক ঠাকে। আৰু কেতিয়াবা অলপ বেছি হেৰি হ'লে ছাৰক মাতোঁ, ছাৰে আহে সময়মতে। সুবিধা পালে মানে লোৱাৰ ইচ্ছা আছে আপোনাৰ? হয়, লোৱাৰ ইচ্ছা আছে। আৰু আপুনি ইতিমধ্যে ক'লেই যে ডাক্তৰ নাৰায়ণ দেউৰীয়ে আপোনাক সহায় কৰিছে। আৰু যিখন আপোনালোকৰ ওচৰৰ ৰাজ্যিক পশু চিকিৎসালয়, ইয়াৰ পৰা আপোনালোকে কেনেধৰণৰ সহায় সহযোগিতা পাই আহিছে? আমি ভালে সহায় সহযোগিতা পাইছোঁ, কাৰণ ছাৰে আমাক মানে ভালদৰে কথাখিনি বুজাই দিছে। আৰু প্ৰশিক্ষণটো তেনেকৈ হোৱা নাই, তথাপিতো ছাৰে আমাক বহুতখিনি হেল্প কৰিছে লোনখিনি লোৱাৰ
ক্ষেত্ৰত আৰু লগতে গাহৰি পালন কৰাৰ ক্ষেত্ৰত। গাহৰি পালন কৰি বিষ্ণু বসুমতাৰী আজি সম্পূৰ্ণ সুখী আৰু সন্তুষ্ট। প্ৰথম কথা হ'ল গাহৰি পালকসকলৰ যিটো মানে যিটো খুব চাফ চিকুণটো, প্ৰথমতে চাফ চিকুণটোৱে মেইন, যিটো বায়'ছিকিউৰিটি বুলি কওঁ আমি। বায়'ছিকিউৰিটিটো ধৰক মানে মানুহ বাহিৰৰ মানুহ সোমাব নোৱাৰিব, নালাগে সোমাব, বা নিজেও যদি সোমাই বাহিৰৰ পৰা আহি পেলাই সদায় এইটো মানে ভৰি চৰি ভালকৈ পটাছ পানী বা কিবা এটা ব্লিচিং পাউডাৰ পানীৰ লগত ধুই পেলাই সোমাব লাগে। সেইটো হ'ল মেইন প্ৰথম। তাৰপিছত হ'লে ভেকচিনকেইটা আহিল। ভেকচিন দিয়াৰ ভিতৰত মোটামুটি আমাৰ সোৱাইন ফিভাৰ বুলি এটা বেমাৰ আছে। সেই বেমাৰটোতে বেছিভাগ আমাৰ ইয়াতে হয়। তাৰ দুই ধৰণৰ বেমাৰ আছে সোৱাইন ফিভাৰ। এটা হ'ল ক্লাছিকেল সোৱাইন ফিভাৰ আৰু এটা হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ। এতিয়া আফ্ৰিকান সোৱাইন ফিভাৰটো একো ভেকচিন নাই। গতিকে যিটো আমাৰ ক্লাছিকেল সোৱাইন ফিভাৰ সেইটো ভেকচিন আছে। সেই ভেকচিনটো 2 মাহ বয়সতে দিব লাগে, আৰু তাৰপিছতে পেলু ড্ৰপটো দিব লাগে তাৰ আগে আগে। তাৰপিছত পেলু ড্ৰপ দিয়াৰ পিছতে ভেকচিনটো আকৌ 6 মাহৰ মূৰে মূৰে কৰি থাকিব লাগে। তাৰপিছত পোৱালিটো মানে জন্ম হোৱাৰ লগে লগে আচলতে যিটো মানে নাড়ী, সেই নাড়ীটো কাটি দিব লাগে। আৰু গাহৰিৰ ক্ষেত্ৰত মানে জন্ম হওঁতে মাকৰ জন্ম হওঁতে সদায় মানুহ অলপ থাকিব লাগে, যাতে মানে পোৱালিটো মানে লেতেৰাবিলাক গুচাই দিব লাগে। তো অন্যান্য গৰুৰ ক্ষেত্ৰতো মানে মাকে চেলেকি তেলেকি চাফা কৰি দিয়ে, কিন্তু গাহৰিৰ ক্ষেত্ৰত সেইটো নকৰে। গতিকে মানুহে নিজে অলপ লাগেতকৈ চাফা তাফা কৰি পেলাই আৰু ছিষ্টেমটো কৰিব লাগে, যাতে মানে মাকে হেঁচা মাৰি পেলাই পোৱালি নামাৰে। সেইটো এটা ডাঙৰ প্ৰব্লেম। মাকে হেঁচা মাৰি পেলাই বহুত পোৱালি মাৰে। সেই ছিষ্টেমটো কৰি ল'ব লাগে ফাৰ্মাৰবিলাকে। আৰু বেমাৰ তেনেকুৱা ধৰণৰ অন্যান্য বেমাৰবিলাক হওক, কলেৰা বুলি এটা আছে, আৰু তেনেকৈ বিভিন্ন ধৰণৰ হাগনি বেমাৰ আছে। এইবিলাকৰ লগত যদি খুব চাফ চিকুণ কৰি পেলাই মাজে সময়ে পেলু ড্ৰপ খুৱাই ভেকচিনকেইটা মাৰিলে, বায়'ছিকিউৰিটি যিটো কৈছোঁ মই, সেই বায়'ছিকিউৰিটিটোত ধৰক মানে খুব চাফ চিকুণ, বাহিৰৰ পৰা মানুহ সোমাব নালাগে, বা গাহৰিখিনি এনেকৈ এৰি দিব নালাগে। সেনেকুৱা হ'লে বা তেনেকুৱা ধৰণৰ বেমাৰ যদি হোৱা বুলি গম পায়, সেই এৰিয়ালৈ মানুহ যাব নালাগে বা তাৰ পৰা মানুহ আহিব দিব নালাগে। আৰু তেনেকুৱা ধৰণৰ মানে কোনো বেপাৰীৰ যোনবিলাক আহে যদিও বেপাৰীবিলাককো সোমাব দিব নালাগে। সোমালেও মানে খুব পটাছ পানী ভৰি চৰি দি পেলাই জোতাটো খুব ধুনীয়াকৈ চাফা তাফা কৰিহে আচলতে সোমাব দিব লাগে। সেই বায়'ছিকিউৰিটি আফ্ৰিকান সোৱাইন ফিভাৰ, সেই বায়'ছিকিউৰিটিটোৱে মেইন আচলতে। তেনেকৈ দানাবিলাক আনি পেলাই অলপমান গৰম কৰি পেলাই খুৱাব লাগে, তেতিয়াহ'লে বহুতখিনি বাচি থকা যায়। শ্ৰী বসুমতাৰীৰ আদৰ্শ গ্ৰহণ কৰা উচিত ৰাজ্যখনৰ আন নিবনুৱাসকলেও। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব।
উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।